বিজ্ঞান শাখাত 96.2%ৰে বৰ্তমান নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে বিশাখা বৰাই আৰু গুৰুকুল গ্লোবেল একাডেমীৰ আমি সফলতা দেখুৱাইছিলোঁ প্ৰতি বছৰেই 100% উত্তীৰ্ণ হাৰেৰে যি গুৰুকুলে নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে আৰু বিশাখা বৰা আছে আমাৰ লগত বিশাখা 96.2%। কেনেকুৱা কি অনুভৱ কি ক'ব? ছাৰ বহুত ভাল লাগিছে, কষ্ট কৰিছিলোঁ আজি সেয়াই চাগে তাৰ ফল। মোৰ অকল মই কষ্ট কৰা বুলি ক'লেই ভুল হ'ব, কাৰণ মোৰ লগত মোৰ মা দেউতা, টিচাৰ্ছ, প্ৰিন্সিপাল ছাৰ চবেই কষ্ট কৰিছে। যেতিয়াই যি ডাউট হয় তেতিয়াই চব চল্ভ কৰি দিয়ে। আৰু অকল মই বুলিয়েই নহয়, ছাৰহঁতে কোনো চোকা গাধ বুলি এইবোৰ ভেদাভেদ কৰা নাছিলে। ছাৰহঁতে সকলোকে সমান চকুৰে চাইছিলে আৰু মোক প্ৰিন্সিপাল ছাৰে নিজৰ ছোৱালী হিচাপে মৰম কৰিছিলে। বহুত ভাল লাগিছে আৰু ভগৱানকো। আৰু এতিয়া ভৱিষ্যতে কি পঢ়িবা কোন বিভাগত? ভৱিষ্যতেতো প্ৰথমতে মোৰ এজন সুনাগৰিক হ'বলৈ মন আছে আৰু দেশৰ বাবে কাম কৰিবলৈ মন আছে। এতিয়া কিহত পঢ়িবা তুমি? BSc পঢ়িবা নে কিবা প্ৰফেচনেল কিবা? ছাৰ পঢ়িবলৈতো মোৰ মেডিচিন মন আছে, চাওঁ এণ্ট্ৰেঞ্চ দিছোঁ। নিশ্চয় শুভেচ্ছা জনাইছোঁ সুনাগৰিক হোৱাৰ মন বিশাখাৰ। আৰু গুৰুকুল গ্লোবেল একাডেমীৰ অধ্যক্ষ অৰুণজ্যোতি নাগডাঙৰী আছে, মই প্ৰথমে শুভেচ্ছা অভিনন্দন জনাইছোঁ। আপোনালোকৰ আমি ইয়াত পুৱাৰ ভাগতো পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, যথেষ্ট ভাল ফলাফল আৰু বিশাখাই গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব? ধন্যবাদ নীলোৎপল, সঁচাকৈ অত্যন্ত খুব ভাল লাগিছে। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ মহাবিদ্যালয়ৰ পৰা বিশাখা বৰাই সৰ্বোচ্চ 96.2%ৰে সুখ্যাতি লাভ কৰিছে, আমাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। অকল এই বছৰেই নহয়, মই আগতেও কৈছোঁ যে 2021 চনৰ পৰা এই ধাৰাবাহিকভাৱেই আমাৰ মহাবিদ্যালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। নিশ্চয় 2021 চনৰ পৰা ধাৰাবাহিকভাৱে ভাল ফলাফল লাভ কৰিছে। বিশাখাৰ পিতৃ আছে লগত, মই জানিবলৈ চেষ্টা কৰিম। কন্যাই খুব ভাল ফলাফল লাভ কৰিছে, আপোনালোকৰ নিশ্চয় গৌৰৱৰ বিষয় আৰু সকলোকে গৌৰৱান্বিত কৰিছে, কি ক'ব? হয়, নিশ্চয়কৈ মই আজি গৌৰৱান্বিত, পিতৃ হিচাপে বা ভাতৃ হিচাপে সকলোৱে আমি গৌৰৱান্বিত। আৰু মোৰ এটাই এডভাইচ সকলোলৈকে, যাতে ভৱিষ্যতে এগৰাকী সুনাগৰিক হওক, তাৰে মই যিটো এডভাইচ তাইক মই সদায় দিছিলোঁ। আৰু কষ্টৰ ফল যে মিঠা হয় সেই কথাটো মই উপলব্ধি কৰিছোঁ, যিহেতু যেতিয়াৰ পৰা তাই কষ্ট কৰিবলৈ লৈছে তেতিয়াৰ পৰা এটা ভাল ফল সুনাম কঢ়িয়াইছে। আৰু মোৰ এটাই অনুৰোধ সকলোলৈকে, দেশবাসী বা ৰাজ্যৰ সকলো মানে ছাত্ৰ ছাত্ৰীলৈ এটাই অনুৰোধ, যাতে ভৱিষ্যতে এজন সুনাগৰিক হ'ব লাগে আৰু কষ্টৰ ফল মিঠা হয়, কষ্ট কৰিলে তাৰ সুফল পাবই। প্ৰথমতে তাই যেতিয়া কষ্ট কৰিবলৈ লৈছে তাৰ পৰা তাই সুনাম কঢ়িয়াই আনিছে। আৰু বিশেষকৈ এই গুৰুকুলে যি আজি মৰম দিলে, সঁচাকৈ মই অভিভাৱকৰ দায়িত্ব হিচাপে যেতিয়াই অভিভাৱক হৈ আছিলোঁ, কিন্তু গুৰুকুলৰ যেতিয়া মই এই পৰিৱেশটো পাই গ'লোঁ তেতিয়া মোৰ যেন অন্তৰখন অলপ পাতলি গ'ল, মোৰ যেন বুজাটো অলপ কমি গ'ল। নিশ্চয় বহুত সুনাম কঢ়িয়াই অনাৰ কাৰণে মই অশেষ ধন্যবাদ গুৰুকুলৰ প্ৰতি। নিশ্চয় নগাঁৱৰ গুৰুকুল গ্লোবেল একাডেমী শিক্ষাৰ জগত নতুনকৈ আহিছে, কিন্তু ইয়াত নতুনকৈ আহিয়ে নগাঁৱৰ যি শিক্ষাৰ জগতত এটা সুনাম কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব যে প্ৰতিবাৰেই গুৰুকুলে 100% উত্তীৰ্ণ হাৰ অব্যাহত ৰাখিছে। লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ যিহেতু পাৰ্চেণ্টেজৰ এটা কম্পিটিশ্যন হয়, কিন্তু গুৰুকুলত সেই কম্পিটিশ্যন নাই। কম পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰী ইয়াত আহি পোৱাৰ পিছত ভাল ৰিজাল্ট কৰি পেলাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু সফলতাৰে এই ধাৰা সদায় গুৰুকুলৰ অব্যাহত থাকক, সেয়া সকলোৱে বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।